অহা 7 তাৰিখে আমাৰ কোকৰাঝাৰত ইলেকশ্যন হ'ব। আপোনালোক সকলোৱে গম পায়নে নহয়? সকলোৱে গম পায়নে নাই? আৰু আপোনালোকে এইমাত্ৰ আমি গানত নাচিলোঁ যে পদুমৰ চিনত ভোট দিব যাওঁ আহক, হয়নে? কিন্তু কোকৰাঝাৰত পদুম মানে ট্ৰেক্টৰ, ট্ৰেক্টৰ মানে পদুম। কোকৰাঝাৰত মেচিনত পদুম ফুল নাই আৰু হাতীও নাই। বুজি পালে? কোকৰাঝাৰত পদুমো নাই, হাতীও নাই, কোকৰাঝাৰত অকল ট্ৰেক্টৰ। ঠিক আছে? গতিকে যিসকলে মোদীক ভাল পায়, যিসকলে মামাক ভাল পায়, সকলোৱে কোন চিনত ভোট দিব লাগিব? ট্ৰেক্টৰৰ চিনত। মোক ভাল পায়নে নাপায়? সঁচাই পায়তো? সঁচাই পায় নহয়? মনৰ পৰা কওক। এই পাওঁনে নাই? ভাল পাওঁতো? সঁচাই পায় ন? সঁচাই পায়? মোৰ মুখৰ ফালে চাই ট্ৰেক্টৰত ভোট দি দিব, হ'ব? চবেই দিব না? সঁচা কৈছে নে? ভোট দিওঁতে কিন্তু যেতিয়া ভোট দিব যাব মামাক মনত পেলাব দেই। বোলে মামাই ট্ৰেক্টৰৰ ছবিত ভোট দিব কৈছিলে, সেইকাৰণে ট্ৰেক্টৰতে ভোট দিম, হ'ব? এতিয়া মামাই আমাৰ মাসকলক এটা কথা ক'ব খুজিছে। কাৰ কাৰ অৰুণোদয় নাই? হাত দাঙক। নাই নাই নাই, সঁচাই নাই? সঁচাই নাই? তহঁতৰো নাই? মাই আপোনালোকৰো নাই? নাই? ঠিক আছে, নোহোৱাখিনি হাত নামাওক। কাৰ কাৰ আছে হাত দাঙক। আছে? তোৰ আছে? তোৰ আছে মাই? আচ্ছা, থাকা কেইগৰাকীয়ে 10 তাৰিখে 1250 টকা পাই যায় আৰু নোপোৱা কেইজনীৰ মনটো বেয়া লাগি যায়, হয়নে? মই ঠিক গম পাইছোঁ নে? নোপোৱা কেইজনীয়ে ভাবে মামাই আমাক নিমিলে, হয়নে? এইবাৰ যিমান মহিলাই অৰুণোদয় পোৱা নাই, চবৰ ঘৰতে মই এটা এটা অৰুণোদয় দি দিম, হ'ব? এতিয়া আৰু নোপোৱাৰ কথা নাই। চব পৰিয়ালতে এটাকৈ অৰুণোদয় পাই যাব। কিন্তু অৰুণোদয় পাবৰ কাৰণে আমাক ৰেচন কাৰ্ড লাগিব। চবৰ ৰেচন কাৰ্ড আছেনে নাই? হাত দাঙক। চবৰে আছে না? যে ৰেচন কাৰ্ডখন আছে চবৰে। তাৰমানে 4 কেজি চাউল পাওঁ আমি, 5 কেজি পাওঁ। অলপ চলপ কাটে, অলপ কাটে। মই অলপ গম পাই আছোঁ, অলপ চলপ কাটে। কেই কেজি কাটে? আধা কেজি নে 1 কেজি? কোনোবাই আধা কেজি, কোনোবাই 1 কেজি কাটে। 200 গ্ৰাম। কোনোবাই 200 গ্ৰাম কাটে, কোনোবাই আধা কেজি কাটে, কোনোবাই 250 কাটে। আগতে কিন্তু বেছি কাটছিলে। আগতে বেছি কাটিছিল, আজিকালি অলপ কম কাটে, তথাপিতো কাটে, হয়নে? ঠিক আছে। এতিয়া ৰেচন কাৰ্ড নোহোৱা কোনোবা আছে নেকি ইয়াতে? কাৰ কাৰ ৰেচন কাৰ্ড নাই? হাত দাঙচোন। নাই হওক। তোৰ নাই? 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 ঠিক আছে। যাৰ যাৰ ৰেচন কাৰ্ড নাই, মোৰ কথাটো শুনি লওক। যাৰ যাৰ ৰেচন কাৰ্ড নাই, এতিয়া শুনি লওক। যাৰ যাৰ ৰেচন কাৰ্ড নাই, মই ইলেকশ্যনৰ পিছত 1 মাহ ৰেচন কাৰ্ডৰ সুবিধাটো খুলি দিম। চবেই এপ্লিকেশ্যন কৰিব, ৰেচন কাৰ্ডখন লৈ ল'ব। কাৰণ ৰেচন কাৰ্ড নহ'লে অৰুণোদয় নাপাব।